हेलो फ्रेंड्स এই ভিডিওটোত আমি ওয়ার্ক এন্ড টাইমৰ কিছুমান কোৱেশ্চন চাম আৰু আপোনালোকে যদি ফাৰ্স্ট এই ভিডিওটো চাই আছে তেতিয়া হলে ইয়াৰ ফাৰ্স্ট পাৰ্টটো চাই ল'ব ডেসক্ৰিপচন বক্সতে লিংকটো আছে ফাৰ্স্ট পাৰ্টটো নাচালে আপোনালোকে এই পাৰ্টটো চাব গলে অকমান বুজাত অসুবিধা হ'ব পাৰে আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰো ভিডিওটো চাওঁতে আপোনালোকে পেন আৰু পেপাৰ লৈ ল'ব তেতিয়াহে ভালকে কোৱেশ্চনছ বিলাক ক্লিয়াৰ হ'ব ঠিক আছে তো এটা ফাৰ্স্ট কোৱেশ্চনটো আমি চাই লওঁ কোৱেশ্চনটো আমাক দিছে এ ম্যান ক্যান ডু এ পিস অফ ওয়ার্ক ইন 5 days but with the help of his son he can do it in 3 days in what time can the son do it alone ঠিক আছে এটা কোৱেশ্চনটো আমাক কৈছে যে এ এজন মানুহ আছে সেই মানুহজনে এটা কাম সম্পূৰ্ণ কৰোতে 5 দিন লগায় ঠিক আছে 5 ডেজত এটা কাম কমপ্লিট কৰে যদি সেই মানুহজনে নিজৰ পুতেকক লগত লৈ লয় আৰু একেটা কাম কৰিব বিচাৰে তেতিয়া হলে সেই কামটো তেওঁ 3 দিনৰ ভিতৰতে সম্পূৰ্ণ কৰি লয় ঠিক আছে কোৱেশ্চনটো ক্লিয়াৰ হৈছে ইয়াতে আমাক কৈছে যে যদি সেই কামটো লৰাজনে অকলে কৰিলে হয় তেতিয়া হলে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব ঠিক আছে তো ইয়াৰ যেটো ফাৰ্স্ট ভিডিও আছিল তাত মই অলৰেডি এনেকুৱা কোৱেশ্চন কিছুমান কৰাইছিলো তো এনেকুৱা টাইপৰ কোৱেশ্চন আমি ফাৰ্স্ট কি কৰিব লাগিব টোটাল ওয়াৰ্কটো আমি বিচাৰিব লাগিব যে আমাক কোৱেশ্চনটো টোটাল ওয়াৰ্ক কিমান হ'ব আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব যোনকিটা আমাক ডিটেইলছ দিয়া আছে তাৰ আমি এলসিএম লৈ লম আৰু 5 আৰু 3 যদি আমি এলসিএম লওঁ তেতিয়া হলে এটো 15 হ'ব ঠিক আছে এতিয়া এটো হৈছে টোটাল ওয়াৰ্ক আৰু এই ওয়াৰ্কটোক মই পেন বুলি ধৰি লওঁ যে 15 ডাল কলম বনাব লাগে 15 ডাল পেন বনাব লাগে সেই 15টা পেন বনাওতে এ 5 দিন লগায় ঠিক আছে 15টা পেন যদি এ বনাওতে 5 দিন লগায় তেতিয়া হলে এদিনত কিমান বনাব ইয়াত আমি 1 ডে ডাটাটো লম তো এদিনত 15 ডিভাইড বাই 5 তাৰ মানে 3 ডাল কলম এ এদিনত বনাই আছে ঠিক আছে নেক্সট যোনটো ডাটা হয় হেতু হৈছে যে পুতেক আৰু দেউতাকে দুইটাই মিলি পেলাই কামটো 3 দিনত সম্পূৰ্ণ কৰে কিন্তু এটা আমাৰ ওচৰত টোটাল ওয়াৰ্কটো আছে টোটাল ওয়াৰ্ক হৈছে 15 পেন্স বনাব লাগে ইন তেওঁলোকে বনাই লয় 3 দিনৰ ভিতৰত তেতিয়া হলে দুইটাই মিলি পেলাই এদিনত কিমান বনাই আছে তো আমি কি কৰিব লাগিব 15/3 কৰিব লাগিব তো এদিনত তেওঁলোকে 5 ডাল কলম বনাই দিয়ে বাপেকে দেউতাকে অকলে কৰোতে 3 দিন সময় লগায় আৰু দুইটা মিলি পেলাই 5 দিন সময় লগায় ঠিক আছে তো এতিয়া আমি এটো ডাটা পালো এতিয়া টোটাল ওয়াৰ্ক আহি গল এ অকলে কিমান কৰে হেতু পাই গলো এতিয়া আমি এটো উলিয়াব লাগিব যে এসে সানে মানে পুতেকে এদিনত কেটা কলম বনাই আছে তো a + s = কি হৈছে 5 a আৰু s এ মিলি পেলাই হে 5টা বনায় কিন্তু a অকলে কিমান বনায় a অকলে 3 ডাল বনায় তো ইয়াপা আমি s ৰ ভ্যালুটো উলিয়াই লম যে পুতেকে এদিনত কেডাল বনাব পাৰিব ঠিক আছে তো ইয়াপা s = হৈ যাব 5 - 3 = 2 তো s এ এদিনত দুটাহে কলম বনাব পাৰে আৰু টোটাল আছে 15 তো এই কাৰণে আমি এতিয়া অকলে যদি হি কামটো কৰে তেতিয়া হলে কি কৰিব লাগিব 15/2 কৰিব লাগিব আৰু 15/2 যদি আপোনালোকে কৰে এটো এটা কমপ্লিটলি ডিভিজিবল ভ্যালু নহয় তো এটো যদি আমি ডিভাইড কৰো তো এটো হৈ যাব 7 2 7 14 + 1 15/2 ডেজ তাক 7 দিনতকে অলপ বেছি সময় লাগিব গোটেই কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে তো বুজি পাইছে চাগে কোৱেশ্চনটো এতিয়া নেক্সট কোৱেশ্চনটো চাই লওঁ কোৱেশ্চন নম্বৰ 7 ত আমাক দিছে A can lay railway tracks between two given stations in 16 days and B can do the same job in 12 days with the help of C they did the job in 4 days only then C alone can do the job in কোৱেশ্চনটোত কৈছে এটা ৰেলৱে ষ্টেচনৰ মাজত A ৰেলৱে ট্ৰেক্স লগাওতে এৰ 16 দিন লাগে ঠিক আছে A এটা কাম কৰোতে 16 দিন লগাই আছে 16 ডেজ লগাই আছে আমাক কোৱেশ্চনটোত দিছে ঠিক আছে বি এ একেটা কাম কৰোতে তাৰ 12 দিন লাগে বি ক লাগে 12 দিন ঠিক আছে এতিয়া এ আৰু বি এ যদি সি ৰ সহায় লয় মানে তিনটা যদি একেলগে কামটো কৰে তেতিয়া হলে তেওঁলোকে 4 দিনৰ ভিতৰতে কামটো সম্পূৰ্ণ কৰি দিয়ে আমাক এইখিনি ডাটা কোৱেশ্চনত দিয়া হৈছে এ বি সি এ একেলগে কামটো 4 দিনতে সম্পূৰ্ণ কৰি দিয়ে এতিয়া কোৱেশ্চনটো আমাক লাষ্টত দিছে যে সি alone can do the job in এতিয়া হলে সি এ অকলে হে কামটো কৰোতে কিমান দিন সময় লগাব ঠিক আছে তো ফার্স্ট আমি টোটাল ওয়ার্কটো উলিয়াম আমাৰ কামটো হৈছে টোটাল ওয়ার্ক কিমান হয় হেতু ক্যালকুলেট কৰি লম ঠিক আছে এলসিএম লম 16 12 আৰু 4 ৰ 16 12 4 ৰ এলসিএম লম এটো হৈ যাব 28 26 22 আকৌ 2 ৰে লম 4 3 1 আকৌ 2 2 আহি গল 3 আছে 1 আছে তাৰ মানে এটো হৈ যাব 2 * 2 * 2 3 আৰু এটা 2 আহিব তো এটো হৈ যাব
16 into 3 48 total work হৈ যাব 48 যেহেতু LCM 48 পালো total work হৈ যাব 48 ধৰি লওঁ আমি 48 টা পেন তেওঁলোকে বনাব লাগিব ঠিক আছে 48 পেন বনাওতে এৰ 16 দিন লাগি আছে এদিনত কিমান হ'ব 48/16 তাৰ মানে 16 3 তো এদিনত এ তিনডাল কলম বনাই আছে ঠিক আছে নেক্সট বি এ কিমান বনাব 48/12 ঠিক আছে 4 যা এটো 4 দি এটো 4 হ'ব ঠিক আছে এৰ এদিনত তিনডাল কলম বনাব পাৰে বি এ এদিনত চাৰিডাল বনাব পাৰে আৰু এ বি আৰু সি এ একেলগে এদিনত কিমান কাম কৰে হেতু আমি এটা পাই যাম তো 48/4 ঠিক আছে 48/4 যদি কৰো তেতিয়া হলে এটো হৈ যাব 12 ঠিক আছে বুজি পাইছে মই আকবাৰ ৰিপিট কৰি দিছো এখিনি এ বি আৰু এ বি সি একেলগে কাম কৰা ডাটাখিনি আমি পালো তাপা আমি এলসিএম উলিয়াই ললো এলসিএম উলিয়াই পেলা আমি টোটাল ওয়ার্কটো পালো 48 ঠিক আছে এটা 48 কলম বনাওতে এর যদি 16 দিন লাগে তেতিয়া হলে হি এদিনত তিনডালকে কলম বনাব পাৰে বিৰ 48 কলম বনাওতে 12 দিন লাগে 12 ডেজ লাগে তাক হি এদিনত 4ডাল বনাব পাৰে এ বি সি একেলগে কৰাৰ কাৰণে 4 দিনতে কামটো সম্পূৰ্ণ হ'ল যোনটো টোটাল ওয়ার্ক আসলে 48 পেন বনাব লাগে 4 ডেজ লাগিছে তাৰ মানে এদিনত 12ডালকে কলম বনি যায় ঠিক আছে এতিয়া আমাক কৈছে যে সি হে 48 পেন বনাওতে কিমান দিন লাগিব তেতিয়া হলে আমি জানিব লাগিব সি এ এদিনত কিমান কাম কৰি আছে এটা সি এ এদিনত কিমান কাম কৰি আছে এটো কেনেকৈ উলিয়াম তো আমাৰ ওচৰত আছে a + b + c ৰ ডাটা a + b + c এটো হৈ যায় 12 মানে এদিনত 12টা কলম বনাই দিয়ে এ কিমান বনায় তো ইয়াত আছে 3ডাল এ এদিনত 3ডাল বনায় বি এ 4ডাল বনায় এটা সি ওলাই যাব সি এদিনত কিমান বনায় তো 3 + 4 7 c = 12 - 7 তাৰ মানে এটো হৈ যাব 5 ঠিক আছে সি এ এদিনত 5ডাল কলম বনায় এটো হৈ গল এদিনৰ ডাটা কিন্তু তাৰ টোটাল বনাব লাগে কেটা 48 টোটাল বনাব লাগিব 48 পেন্স এদিনত বনাই আছে 5ডাল তো 48/5 কৰি দিম টোটাল ডেজ ওলাই যাব ঠিক আছে তো এটা 48/5 যদি কৰো এটো আকৌ কি হৈ গল কমপ্লিটলি ডিভিজিবল নহয় ঠিক আছে তো এটা আমি আকৌ ইয়াত কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ইয়াত অপচনত তো কি দিয়া আছে 4 days 6 days 8 days 12 days ন তো এটো হৈ যাব আমি যদি কৰো 5 9 * 45 হয় 5 9 * 45 45 + 3 not সম্পূৰ্ণ 10 দিন না লাগিব 9 পা অলপ বেছি লাগিব 9 3/5 days কিন্তু এটা অপচনত এটো আনসাৰ নাই আছে আছে সৰি সি নম্বৰ অপচনটো 9 3/5 days ঠিক আছে মই 8 নম্বৰ কোৱেশ্চনৰ হে অপচন চাই আছিলো ইয়াৰ অপচনটো দিয়া আছে 7 অৰ সি হ'ব ঠিক আছে বুজি পাইছে তো কোৱেশ্চনটোত আমাক এ বি আৰু সি ৰ টোটাল এ বি সি ৰ হে আমাক হেৰি দিয়া আছিল ডাটা দিয়া আছিল আৰু তাপা আমি কি কৰিলো যেহেতু এ বি ৰ আমি ওয়ান ডে ওয়ার্কৰ যোনটো টোটাল ওয়ার্ক কিমান কৰে এদিনত হেতু যদি পাই গৈছো তেতিয়া হলে টোটাল যোনটো 12 আছে তাপা আমি সি ৰ ভ্যালুটো উলিয়াই লব পাৰিম ঠিক আছে Question number 8 questionত আমাক দিছে A takes twice as much time as B or thrice as much time as C to finish a piece of work. Working together they can finish the work in 2 days. ঠিক আছে তো এটা এই কোৱেশ্চনটোত আমাক কি কৈছে আমি হেতু এবাৰ চাই লওঁ ফাৰ্স্ট আমাক কৈছে যে এ দুগুণ সময় লগায় এটা কাম কৰোতে যোনটো কাম বি এ কৰে ঠিক আছে তাৰ মানে কোৱেশ্চনটোত এনেকুৱা কৈছে আমাক বি এ যদি এটা কাম 10 দিনত শেষ কৰি আছে তেতিয়া হলে এক তাৰ দুগুণ সময় লাগি যাব তাক মানে তাক 20 দিন সময় লাগি যাব তো এতিয়া আমি এক x বুলি ধৰি লওঁ এক যদি এটা কাম কৰোতে x দিন লাগিছে তেতিয়া হলে b ৰ কি হ'ব x ৰ আধা সময় লাগিব কিহৰ কাৰণে b এ যিমানখিনি কাম কৰে a তাৰ দুগুণ সময় লগায় তো এতিয়া a যদি x ডেজ লগাই আছে x টা দিন লগাই আছে তেতিয়া হলে b ৰ কি হ'ব x ৰ আধা লাগিব ঠিক আছে তো এটো x/2 হ'ব ঠিক আছে এটা নেক্সট পাৰ্টত কৈছে or thrice as much time as C তো এটা কাম যদি C এ কৰি আছে হে কামটো একেটা কামকে A এ কৰোতে 3 গুণ সময় লগাব ঠিক আছে তো এটা সিম্পল এক্সাম্পল এটা যদি আমি লৈ লওঁ C এ যদি এটা কাম সম্পূৰ্ণ কৰিবলৈ 10 দিন লগাইছে তেতিয়া হলে
এ সেই কামটো একেটা কামকে কৰিবলৈ 30 দিন সময় লগাব কিহৰ কাৰণে কোৱেশ্চনটোত আমাক কৈ দিছে যে এ চিৰ 3 গুণ সময় লগায় এতিয়া যেহেতু আমি এ x বুলি ধৰি লৈছোঁ এটা কাম সম্পূৰ্ণ কৰোঁতে যদি এ x দিন লগায় তেতিয়াহ'লে চি এ কিমান দিন লগাব x/3 যেহেতু এ চিৰ কি হয় 3 গুণ তেতিয়াহ'লে এৰ চি কি হ'ব x/3 টাইমছ মানে 1/3 টাইমছ হ'ব তো এইটো বুজি পাইছে এতিয়া আমাক এ বি আৰু চি এ এটা কাম কৰোঁতে কিমান সময় লগায় তাৰ এটা আমি ডাটা পাই গৈছোঁ ঠিক আছে কিন্তু এতিয়া আমি যদি ইয়াত চাওঁ এইটো ফ্ৰেকশ্যনত আহি আছে ঠিক আছে ইয়াৰ তলতো যদি একো নাই তাৰমানে কি আছে এটা 1 আছে তাৰমানে এই তিনিটা যোনখিনি ভ্যালু আমি পাইছোঁ এইকেইটা ফ্ৰেকশ্যনত আছে আমি কি কৰিম ইয়াক অকণমান সিম্পল ফৰ্মলৈ লৈ আনিম তো ইয়াত 1 আৰু 2 আৰু 3 আছে তো আমি কি কৰিম 6 এৰে তিনিটাকে মাল্টিপ্লাই কৰি দিম 6 এৰে যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়া কি হ'ব এইটো হৈ যাব 6x এইটো কাটা যাব 3x আৰু এইটো 2 ৰে কাটা যাব এইটো হৈ যাব 2x বুজি পাইছেনে a হৈ গ'ল 6x b হৈ গ'ল 3x আৰু c হৈ গ'ল 2x এতিয়া এই তিনিটাৰ যদি আমি এলচিএম লওঁ এই তিনিটাৰ এলচিএম কিমান হ'ব 6x হ'ব ঠিক আছে মানে এইটোৱে হৈছে টোটাল ৱৰ্ক হৈ গ'ল 6x এতিয়া এহেঁতৰ আমি এদিনৰ কামটো উলিয়াই লওঁ ঠিক আছে এতিয়া 6x ডিভাইড বাই 6x এইটো হৈ গ'ল 1 এইটো হৈ গ'ল 6x ডিভাইড বাই 3x এইটো হৈ যাব 2 আৰু ইফালে c হৈ যাব 6x ডিভাইড বাই 2x এইটো হৈ যাব 3 কথাটো বুজি পাইছেনে টোটাল ৱৰ্ক আছিলে 6x এইখিনি আমি অলৰেডি আগত কৰিছোঁৱে এ টোটাল কামখিনি কৰোঁতে 6x ডেজ লগায় তেতিয়াহ'লে এদিনত কিমান কাম কৰিব 1 কৰিব বি এ 2 কৰিব আৰু চি এ 3 কৰিব ঠিক আছে এতিয়া কুৱেশ্যনৰ নেক্সট পাৰ্টটোত আমি চাই লওঁ ইয়াত আমাক কৈছে দে কেন ফিনিছ দ্য ৱৰ্ক ইন 2 ডেজ তেহেঁতি তিনিটাই মিলি পেলাই এ বি আৰু চি এ মিলি পেলাই যোনখিনি কাম আছে দুদিনতে সম্পূৰ্ণ কৰি দিয়ে ঠিক আছে তাৰমানে যোনটো টোটাল ৱৰ্ক আগতে আমি কৰোঁ ন টোটাল ৱৰ্ক ডিভাইড বাই 1 ডে ৱৰ্ক এহঁতৰ এদিনৰ কামখিনি যদি আমি ডিভাইড কৰি দিওঁ তাৰমানে ইয়াত কি আছে 1 2 আৰু 3 তাৰমানে 6/6 ইকুৱেল টু আমি কি পাই যাওঁ সেই গোটেই কামখিনি টোটাল ৱৰ্কখিনি কৰোঁতে কিমান দিন লাগিব সেই আমি ডেজটো পাই যাওঁ ঠিক আছে কিন্তু ইয়াত অলৰেডি আমাক ডেজটো দিয়া আছে 2 ডেজত এহেঁতি গোটেই কামখিনি সম্পূৰ্ণ কৰি দিয়ে ঠিক আছে এতিয়া গোটেই কামখিনি যদি দুদিনত সম্পূৰ্ণ কৰি দিয়ে আৰু এদিনত তিনিটাই মিলি 6টা কলম বনাই আছে এটা টোটাল কলম আছে কেইটা 6x তো আমি কি কৰিম 6x ডিভাইড বাই 6 ইকুৱেল টু 2 এইটো পাই গ'লোঁ এতিয়া ইয়াৰ পৰা আমি xৰ ভ্যালু পাই যাম 2 ঠিক আছে এতিয়া কুৱেশ্যনত আমাক উলিয়াব দিছে যে বি কেন ডু দ্য ৱৰ্ক এলোন ইন বি এ অকলে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লগাব ঠিক আছে তো এতিয়া টোটাল ৱৰ্কটো আমি পাই যাম কেনেকৈ xৰ ভ্যালু পাই গ'লোঁ 2 তো টোটাল ৱৰ্ক ইকুৱেল টু হৈ যাব যেহেতু ইয়াত 6x আছিলে ইকুৱেল টু কিবা 6 ইনটু 2 মানে 12 পেন্স ঠিক আছে 12ডাল কলম বনাব লাগে আৰু বি এ এদিনত 2টা কলম বনায় তো 12 ডিভাইড বাই যদি আমি 2 কৰোঁ তেতিয়াহ'লে আহি যাব 6 ডেজ তো গোটেই কামখিনি গোটেই 12ডাল কলম বনাবলৈ বিৰ 6 দিন লাগিব ঠিক আছে 9 নম্বৰ কুৱেশ্যনত দিছে x can do 1/4 of a work in 10 days y can do 40% of the work in 40 days and z can do 1/3 of the work in 13 days who will complete the work first তো ইয়াতে আমাক তিনিটা মানুহৰ কিছুমান ডিটেইলছ দিয়া আছে কাম কৰাৰ আৰু সেই ডিটেইলছখিনি পাই আমি উলিয়াব লাগিব যে কোনে প্ৰথমতে কামটো সম্পূৰ্ণ কৰিব ঠিক আছে তো যোনখিনি ডাটা দিয়া আছে সেইখিনি ফাৰ্ষ্ট নোট কৰি লওঁ কৈছে যে x can do 1/4 of a work in 10 days x can do 1/4 of the work in 10 days ঠিক আছে ফাৰ্ষ্ট আমাক xৰ বিষয়ে এইটো ক'লে এতিয়া y বিষয়ে চাই লওঁ y বিষয়ে কি কৈছে y কাৰণে কৈছে y can do 40% of the work in 40 days y can do 40% of the work in কিমান ডেজ কৈছে 40 days 40% যোনটো টোটাল ৱৰ্ক আছে তাৰ 40% কৰোঁতে 40 দিন লগাইছে ঠিক আছে তাৰপিছত আমাৰ জেডৰ বিষয়ে কৈছে z can do 1/3 of the work in 13 days z can do 1/3 of the work in 13 days
তেতিয়াহ'লে কোনে ফাৰ্ষ্ট কামটো সম্পূৰ্ণ কৰিছে সেইটো আমাক উলিয়াব দিছে। তো এতিয়া ইয়াতে আমি যদি ভালকৈ চাওঁ এক্সৰ বিষয়ে কি কৈছে, এক্সে টোটেল ৱৰ্কৰ 1/4 10 ডেজত কমপ্লিট কৰে। তাৰমানে আমি ইয়াক এনেকৈ বুজি ল'ব পাৰোঁ যে 4টা বস্তু বনাব আছে, ঠিক আছে, টোটেল ৱৰ্ক হৈছে 4, কিন্তু তাৰে ওৱান পাৰ্টহে হৈছে আৰু সেই ওৱান পাৰ্টটো হওঁতে কিমান দিন লাগিছে, 10 দিন লাগিছে। যদি 4 ভাগৰ এভাগ 10 দিন লাগে তেতিয়াহ'লে সেই গোটেই 4 ভাগ কৰোঁতে কিমান লাগিব, 40 দিন লাগিব। বুজি পাইছে? তেতিয়াহ'লে এক্স কেন ডু দ্য কমপ্লিট ৱৰ্ক, গোটেই কামটো সম্পূৰ্ণ কৰোঁতে তাৰ কিমান দিন লাগিব, 10 × 4 ডেট মিনছ 40 ডেজ। এইটো বুজি পাইছে? টোটেল ৱৰ্ক আছে 4, 4টা কাম আছে, সেই 4ৰ এভাগহে হৈছে আৰু সেই এভাগ কৰোঁতে 10 দিন লাগিছে। তেতিয়াহ'লে বাকী 3 ভাগ কৰোঁতে কিমান দিন লাগি যাব, 30 দিন লাগি যাব। তো 10 + 30 40 ডেজ হ'ব। তো বুজি পাইছে? এক্সৰ গোটেই কামটো সম্পূৰ্ণ কৰোঁতে 40 দিন লাগিব। ৱাই কেন ডু 40% অফ দ্য ৱৰ্ক ইন 40 ডেজ। ৱাইয়ে টোটেল ৱৰ্কৰ 40% কৰোঁতে 40 ডেজ লাগিছে। তেতিয়াহ'লে 100% কৰোঁতে কিমান দিন লাগিব? যদি 40% কৰোঁতে 40 ডেজ লাগে তেতিয়াহ'লে 100% কৰোঁতে তাৰ কিমান লাগি যাব, 100 ডেজ লাগি যাব। এইটো বুজি পাইছে? ৱাইয়ে 100% ৱৰ্ক মানে টোটেল ৱৰ্ক কমপ্লিট কৰিবৰ কাৰণে তাৰ 100 ডেজ লাগি যাব। ঠিক আছে, নেক্সট এতিয়া জেডলৈ আহোঁ আমি। জেড কেন ডু 1/3 ৱৰ্ক ইন 13 ডেজ। টোটেল ৱৰ্ক আছে 3, তাৰে এভাগ হৈছে আৰু সেই এভাগ কৰোঁতে 13 দিন লাগিছে। কথাটো বুজি পাইছে? 3টা কাম আছিলে, 3টা কামৰ এটা কামহে কৰিছে আৰু সেই এটা কাম কৰোঁতে 13 দিন লাগিল আৰু 2টা কাম থাকি গ'ল, সেই 2টা কামত আকৌ 13 দিন লাগি যাব। ঠিক আছে, তো এতিয়া জেডৰ যোনটো টোটেল ৱৰ্ক আছে কমপ্লিট ৱৰ্ক কৰোঁতে কিমান লাগি যাব, 13 × 3। ঠিক আছে, 13কে 3বাৰ আহি যাব যিহেতু টোটেল ৱৰ্ক 3 আছে। তো এইটো আমি যদি ইনটু কৰোঁ, 3 × 3 = 9, 3 × 1 = 3, 39 ডেজ। তো এতিয়া এক্সৰ 40 ডেজ লাগি আছে, ৱাইৰ 100 ডেজ লাগি আছে, জেডৰ 39 ডেজ লাগি আছে কাম এটা কৰোঁতে। তো ইয়াৰ পৰা আমি গম পালোঁ যে জেডৰ আগতে কামটো শেষ হ'ব, কিহৰ কাৰণে, তাৰ 39 ডেজ লাগিব। ঠিক আছে, তো সেইকাৰণে ইয়াৰ আনচাৰটো হৈ যাব জেড। কুৱেশ্যন নম্বৰ 10, এই কুৱেশ্যনটোত আমাক দিছে পি, কিউ এণ্ড আৰ 3 টাইপিষ্ট হু ৱৰ্কিং চাইমালটেনিয়াছলি কেন টাইপ 216 pages in 4 hours. In 1 hour, R can type as many pages more than Q, as Q can type more than P. During a period of 5 hours, R can type as many pages as P can during 7 hours. How many pages does each of them type per hour? ঠিক আছে, এতিয়া কুৱেশ্যনটো অকণমান দীঘলীয়া হয়, আমি এইটো পাৰ্টকৈ ছল্ভ কৰিম। যোনটো ফাৰ্ষ্ট চেণ্টেঞ্চ আছে সেইটোত আমি চাই লওঁ কি কি দিয়া আছে। তো ইয়াতে কৈছে পি, কিউ, আৰ 3 টাইপিষ্ট who working simultaneously can type 216 pages in 4 hours. তো ইয়াতে কৈছে পি, কিউ, আৰ 3টা টাইপিষ্ট হয় আৰু 3টাই একেলগে 4 ঘণ্টা কাম কৰি পেলাই 216টা পেজ কি কৰি দিয়ে, টাইপ কৰি দিয়ে। ঠিক আছে, তো ইন 4 hours তেওঁলোকে 216খন পেজ কি কৰি আছে, টাইপ কৰি আছে। তেতিয়াহ'লে 1 hourত কিমান হৈ যাব, 1 hourত হৈ যাব 216 / 4। ঠিক আছে, তো এইটো হৈ যাব 4 × 5 = 20 আৰু 4 × 4 = 16 পেজেছ। ঠিক আছে, তো ফাৰ্ষ্ট চেণ্টেঞ্চটোত আমাক এইটোৱে ক'লে পি, কিউ, আৰ এহেঁতি 3টাই মিলি পেলাই 4 ঘণ্টাত 216টা পেজ কমপ্লিট কৰি আছে। আৰু এই চেণ্টেঞ্চটোক আমি এনেকৈও লিখিব পাৰোঁ পি + কিউ + আৰ = 54। পি, কিউ, আৰ 3টা একেলগে কাম কৰি 54 পেজেছ টাইপ কৰিছে। ঠিক আছে, এইটোক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰি লওঁ। এতিয়া ছেকেণ্ড চেণ্টেঞ্চটো চাই লওঁ। ইয়াত আমাক দিছে ইন 1 hour, R can type as many pages more than Q, as Q can type more than P. তো এতিয়া এইটো কৈছে 1 ঘণ্টাত কিউৱে যিমানখিনি পেজ টাইপ কৰে তাতকৈ আৰে বেছি পেজ টাইপ কৰে আৰু সেইটো ইকুৱেল হয় কিউ কেন টাইপ মোৰ দেন পি, কিউৱে পিতকৈ বেছিকৈ টাইপ কৰে। ঠিক আছে, তো এইটো যোনটো চেণ্টেঞ্চ আছে তাক ইকুৱেশ্যনত লিখিলে এনেকুৱা হৈ যাব। ইয়াতে দিছে ইন 1 hour, 1 ঘণ্টাত আৰ কেন টাইপ এজ মেনি পেজেছ মোৰ দেন কিউ, আৰে কিউতকৈ বেছি পেজ টাইপ কৰে, সেইকাৰণে ইয়াৰ মাজত কি আহি যাব, মাইনাছ আহি যাব, আৰে বেছিকৈ টাইপ কৰে কাৰণে, আৰু সেইটো ইকুৱেল হ'ব ইজ ক'ত গ'লগৈ, পেজেছ মোৰ দেন কিউ এজ কিউ কেন টাইপ মোৰ দেন পি, কিউৱে পিতকৈ বেছি টাইপ কৰে সেইকাৰণে কিউ - পি হ'ব। ঠিক আছে, আৰে কিউতকৈ বেছিকৈ টাইপ কৰে সেইকাৰণে আৰ - কিউ, আৰু ইফালে চেণ্টেঞ্চৰ ইটো পাৰ্টত কৈছে
Q can type more than P আৰু এইকেইটা কি হ'ব ইকুৱেল হ'ব ঠিক আছে এটা যোনটো সেকেন্ড সেন্টেন্স আছে হেটোত এইখিনি কথা কৈছে আৰু এতিয়া আমি ইয়াক যদি অকমান সলভ কৰি দিও তেতিয়া হলে এটো হৈ যাব R P টুক মই ইফালে লৈ আহো এটো হৈ যাব প্লাস P আৰু ইফালে Q অলৰেডি আছে মাইনাস Q ইফালে ইকুৱেল ইফালে গলে 2Q হৈ যাব ঠিক আছে তো R plus P equal to 2Q এটো এটা সেকেন্ড ইকুয়েশন বুলি আমি ধৰি লম ঠিক আছে তো প্ৰথম দুটা সেন্টেন্সত এইখিনি কথা ক'লে এটা নেক্সট সেন্টেন্সত কৈছে during a period of 5 hours R can type as many pages as P can during 7 hours কোৱেশ্চনটোত কৈছে 5 ঘণ্টা সময়ত R এ যিমানখিনি টাইপ কৰে 5 ঘণ্টাত R এ যিমানখিনি টাইপ কৰে হিমানখিনি পেজেস P এ 7 আৱাৰ্সত টাইপ কৰে ঠিক আছে আকৌ এবাৰ ৰিপিট কৰি দিছো during a period of 5 hours R can type as many pages as P can during 7 hours 5 ঘণ্টাত R এ যিমানখিনি পেপাৰ টাইপ কৰে হিমানখিনি P এ 7 আৱাৰ্সত টাইপ কৰে ঠিক আছে তো এটো আকৌ আমি এটা ইকুৱেশন পালো ইয়াক আমি এনেকৈ লিখিব পাৰো R equal to 7P/5 ঠিক আছে তো এতিয়া আমি তিনটা ইকুৱেশন পাই গলো আৰু এই ইকুৱেশনৰ পৰা আমি কি কৰিম P Q আৰু R এ 1 ঘণ্টাত কিমানখিনি পেপাৰ টাইপ কৰে হেতু আমি উলিয়াব লাগিব আৰু এইখিনি সলভ কৰিলে হেতু ওলাই যাব ঠিক আছে তো এতিয়া ইয়াতে যোনটো R plus P equal to 2Q আছে হেতু আমি ইকুৱেশন নম্বৰ 1 ত পুট কৰি দিও ঠিক আছে ইয়াত R আছে ইয়াত P আছে আৰু R আৰু P প্লাস কৰিলে ইকুৱেল কি হয় 2Q ঠিক আছে তো ফ্ৰম ইকুৱেশন 1 ৰ পৰা আমি পাও R আৰু P ক আমি লিখিব পাৰো 2Q তো এটো হৈ যাব 2Q plus Q equal to 54 বুজি পাইছে তো মই R আৰু P ৰ ঠাইত 2Q পাতি দিছো যেহেতু R plus P কি হয় 2Q হয় ইয়াৰ পৰা আমি লিখিব পাৰো 3Q equal to 54 আৰু Q equal to হৈ যাব 54/3 ঠিক আছে এতিয়া এইখিনিক আমি সলভ কৰো তো 3 1 * 3 3 8 * 24 তো Q ভ্যালু ওলাই গল Q এ 1 ঘণ্টাত 18 পেজেস টাইপ কৰে ঠিক আছে এতিয়া আমি এই Q ভ্যালুটা কি কৰিম যোনটো আমাৰ কোনটো ইকুৱেশনত পুট কৰিলে ভাল হ'ব R ৰ ভ্যালু আছে Q আচ্ছা ঠিক আছে আমি হেৰি কৰো R ৰ যোনটো ভ্যালু আছে 7P/5 হেতু আমি আকৌ সেকেন্ড ইকুৱেশনত পুট কৰিম আৰু অলৰেডি আমাৰ Q ভ্যালুটো আছে তো এটো আমি ইয়াতে পুট কৰি দিম ঠিক আছে মই আকৌ তলত এবাৰ লিখি দিম ইকুৱেশনটো যোনটো আমাৰ ইকুৱেশন R plus P equal to 2Q আছে তাত আমি R plus P ইয়াৰ যোনটো R ৰ ভ্যালু আছে 7P/5 হেতু পুট কৰিম 7P/5 আৰু ইফালে P থাকি যাব আৰু 2 into যেহেতু Q ভ্যালু উলিয়ালুৱে 18 এটো পুট কৰিম ঠিক আছে এতিয়া এটো কি হ'ব চাওক ইয়াত একো নাই মানে 1 আছে তলত তো এটো 7P plus 5P/5 equal to 2 into 18 হৈ গল ইয়াক আৰু অকন সলভ কৰিলে 7P plus 5P এটো হৈ যাব 12P আৰু ইফালে 2 into 18 মই 5 টো ইকুৱেল ইফালে লৈ গলো এটো 5 আহি গল 12P equal to 2 5 * 10 into 18 180 আৰু P equal to হৈ যাব 180/12 ঠিক আছে P equal to হৈ গল 180/12 এতিয়া এইখিনিক আমি অকন সলভ কৰি দিও 90 আৰু 60 যাব আৰু তাৰপিছত 45 3 15 P equal to 15 pages তো P এর ভ্যালু আমি পাই গলো P equal to 15 pages P এ 1 ঘণ্টাত 15টা পেজ এন্ট্রি কৰিব পাৰে সৰি টাইপ কৰিব পাৰে ঠিক আছে এতিয়া আমি Q ভ্যালু পাই গলো P ভ্যালু পাই গলো এটা যোনটো আমাৰ ফাৰ্স্ট ইকুৱেশন আছিল যোনটো আমাক কৈছিলে যে 1 ঘণ্টাত তিনিটায় 54টা পেজেস কি কৰে টাইপ কৰে তো আমাৰ ওচৰত P ভ্যালু আহি গল 15 Q ভ্যালু অলৰেডি আমি উলিয়াইছিলো 18 R ৰ ভ্যালু এটা আমি পাই যাম এটো ইকুৱেশন সলভ কৰি দিলে ঠিক আছে তো এতিয়া এটো হৈ যাব R equal to 54 minus ইফালে 8 আৰু 5 প্লাস কৰিলে 3 আৰু এটো হৈ যাব 33 তো R equal to হৈ যাব ইফালে 1 আৰু ইফালে 2 21 পেজেস ঠিক আছে তো R ৰ ভ্যালু আমি পাই গলো 21 তো এতিয়া আমি চাই লও P হৈ গল
15, Q হৈ গ'ল 18, R হৈ গ'ল 21। তাৰমানে ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি। ঠিক আছে।